সন্ত্ৰাসবাদী যাক আমি কোৱা হয় উগ্ৰপন্থী পাকিস্তানৰ উগ্ৰপন্থীয়ে বা পাকিস্তানৰ সমৰ্থক উগ্ৰপন্থীয়ে ভাৰতত আক্ৰমণ 26 জন নিৰ্দোষী নিৰীহ ব্যক্তিক গুলী হত্যা কৰিলে পাকিস্তানী উগ্ৰপন্থীয়ে ইয়াৰ পিছত ভাৰতে কি পদক্ষেপ ললে বা তাৰ প্ৰত্যুত্তৰ ভাৰতে কি ক'লে ভয়ত কঁপিছে পাকিস্তান প্ৰতিশোধৰ বাবে সাজু ভাৰতৰ প্ৰধানমন্ত্ৰী পাকিস্তানক দিলে এশেকা ভাৰতৰ পানী খাই ভাৰতক আক্ৰমণ কৰে ভাৰতৰ বিদ্যুৎ ব্যৱহাৰ কৰি ভাৰতক আক্ৰমণ কৰে তাৰ বাবে বাতিল কৰা হ'ল দা ইণ্ডো চ'লাৰ ট্ৰেড অফ 1960 চন বুধবাৰে ভাৰতে 1960 চনৰ সিন্ধু জল সন্ধি স্থগিত ৰাখিলে পেহেলগামত 26 জন নিৰীহ লোকক নিঃসংগভাৱে হত্যা কৰা পাকিস্তানক সন্ত্ৰাসবাদীৰ বাবে 1 কোটি পাকিস্তানী এতিয়াৰ পৰা নাপাব পানী আৰু বিদ্যুৎ ভাৰতে এনে সিদ্ধান্তৰ বাবে এতিয়া হলাক লৈছে ভাৰতীয় এতিয়া মাত্ৰ অপেক্ষা সাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিলে জল সন্ধি আইন স্থগিত ৰখাৰ পিছত পিহত মৰিব পাকিস্তানী জনতা পাকিস্তানৰ নদী খেতি পথাৰ শুকাই যোৱাৰ উপক্ৰম হ'ব গোলকীয় উচ্চতাত কক বকাই মৰিব পাকিস্তানী মুঠতে এটা কথা স্পষ্ট যে ভাৰত নহলে পাকিস্তানে চলিব নোৱাৰে কিন্তু এই পাকিস্তানে সন্ত্ৰাসবাদক পুহি ৰাখে পানী বন্ধ মানে ভাৰত ভকত মৰিব পিহত মৰিব পাকিস্তানী বিদ্যুৎ বন্ধ মানে চাকিৰ পোহৰত দিন কটাব লাগিব পাকিস্তানীয়ে আৰু মাত্ৰ কিছু সময় অপেক্ষা আৰম্ভ হ'ব সাৰ্জিকেল ষ্ট্ৰাইকৰ যুদ্ধ নহয় ভাৰতে প্ৰত্যুত্তৰ দিলে বুদ্ধিৰে ইয়াৰ লগতে নিৰাপত্তাজনিত কাৰণত ভাৰতত থকা সকলো পাকিস্তানী 48 ঘণ্টাৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ বাতিল কৰিলে ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকৰ ভিসা বন্ধ কৰা হ'ব ভাৰতত থকা পাকিস্তানী দূতাবাস আটাৰী বাগ সীমান্ত বন্ধ কৰা হ'ল স্থগিত কৰিলে হিন্দু জল চুক্তি নিৰাপত্তাজনিত কেবিনেট বৈঠক পাকিস্তানীৰ বিৰুদ্ধে এই সিদ্ধান্ত ললে মোদী চৰকাৰে এতিয়াৰ পৰা পাকিস্তানত লাগিছে হাহাকাৰ ভয়ত কঁপিছে পাকিস্তান ভাৰতৰ প্ৰত্যুত্তৰ দিয়াক লৈ ভাৰতে পানী বন্ধ কৰাক লৈ পাকিস্তানত লাগিছে হাহাকাৰ পানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লাগিব আৰু লাইটৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লাগিব মুঠতে পাকিস্তান এতিয়া হাহাকাৰ শুনক प्रधानमंत्री मंतव्य खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है अब आतंक के आकाओं की कमर तोड़ कर रहेगी इंडिया विल आइडेंटिफाई ट्रैक एंड पनिश एवरी टेररिस्ट एंड देयर बैकर्स 22 अप्रैल को जम्मू कश्मीर के पहलगाम में आतंकियों ने मासूम देशवासियों को जिस बेरहमी से मारा है उससे पूरा देश व्यथित है कोटि कोटि देशवासी दुखी हैं सभी पीड़ित परिवारों के इस दुख में प्रधानमंत्री स्पष्ट कर दिसे जे उग्रपंथी पुहि रहा देशक कोनो पद्धे क्षमा कर दिया নহব तार प्रत्युत्तर दिया हब इतना भयत कपिसे पाकिस्तान।